আজিৰ সভাৰ সভাপতি মহোদয়, সভাত উপস্থিত থকা সন্মানীয় মিলনপুৰ সমাজ পৰিচালনা সমিতিৰ মুখ্য উপদেষ্টা আলহাজ আনোৱাৰ হুছেইন সাহেব, সভাত উপস্থিত থকা সন্মানীয় উপদেষ্টা ছাত্তাউদ্দিন আহমেদ সাহেব, সভাত উপস্থিত থকা সন্মানীয় বাকীসকল উপদেষ্টা সাহেবসকল, সভাত উপস্থিত থকা মিলনপুৰ সমাজ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি আনিছুজ্জামান সাহেব, লগতে উপসভাপতিসকল, সাধাৰণ সম্পাদক, প্ৰমুখ্য বিষয়ববীয়াসকল, সভাত উপস্থিত থকা অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল আৰু লগতে আমাৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰী ও অভিভাৱকসকল, সভাপতিৰ নিৰ্দেশক্ৰমে মই সম্বৰ্ধনা অনুষ্ঠানটি আগধৰিব ওলাইছোঁ। মোৰ সম্বৰ্ধনা অনুষ্ঠানটিত কিবা ভুল হ'লে আপোনালোকে ক্ষমা কৰিব। আমি প্ৰথমেই সম্বৰ্ধনা জনাব ওলাইছোঁ সন্মানীয় ছাত্ৰ ফাৰহানা আখতাৰা। তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 89% লৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈ আমাৰ সমাজলৈ গৌৰৱ কঢ়িয়াই আনিছে। আমি তেখেতক সম্বৰ্ধনা জনাম আৰু তেখেতক আমাৰ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতক সম্বৰ্ধনা জনাব আমাৰ আজিৰ সভাৰ সভাপতি সন্মানীয় আব্দুল মান্নান চাহাবে। তেখেতক এখন মানপত্ৰ, ফুলাম গামোচা আৰু এটি কলমেৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। সেয়া আপোনালোকৰ সন্মুখত ফাৰহানা। আশ্ৰিন আনচাৰী, তেখেত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 84.4% লৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈ আমাৰ সমাজলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেখেতক সম্বৰ্ধনা জনাব সন্মানীয় মুখ্য উপদেষ্টা আলহাজ আনোৱাৰ হুছেইন চাহাবে। তেখেতক এখন ফুলাম গামোচা, মানপত্ৰ আৰু এটি কলমেৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। এয়া আপোনালোকৰ সন্মুখত। সেইখিনি লৈ আহক, ওপৰৰ পৰা একেবাৰে গোটেই ঘূৰিলে। অংকুৰ হুছেইন, হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেখেতে 79.2% লৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈ আমাৰ সমাজলৈ গৌৰৱ কৰি আনিছে। তেখেত আব্দুল হান্নান চাহাবৰ পুত্ৰ। তেখেতক সম্বৰ্ধনা জনাব আমাৰ সমাজৰ কাৰ্যকৰী সভাপতি আনিছুজ্জামান চাহাবে। তেখেতক এখন মানপত্ৰ ও ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনোৱা হ'ল আৰু এটি কলম। ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম আৰিফ ইৰশ্বাদ ফেৰদৌছ, আমাৰ ইউনুছ আহমেদ চাহাবৰ পুত্ৰ। তেখেতে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বিজ্ঞান শাখাত 91.4% লৈ তেখেত আমাৰ সমাজলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেখেতক এখন ফুলাম গামোচা, এটি মানপত্ৰ আৰু কলমেৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। তেখেতৰ হৈ কোনোবাই যদি সম্বৰ্ধনা পত্ৰটো লৈ ল'ব পাৰিব, তেখেত উপস্থিত নাই। আচ্ছা, তেখেতৰ হৈ আমাৰ এই সম্বৰ্ধনা পত্ৰটি আমাৰ সাধাৰণ সম্পাদক চাহাবে ল'ব। তেখেতক সম্বৰ্ধনাটি লোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। তেখেতক সম্বৰ্ধনা জনাব আমাৰ সমাজৰ উপদেষ্টা মেহবুব জামান চাহে। মেহবুব, তেখেতক সম্বৰ্ধনা দিবলৈ অনুৰোধ জনালোঁ। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাম ৰাহিল আফৰোজ, আমাৰ সন্মানীয় অধিবক্তা ৰফিকুল ইছলাম সাহেবৰ পুত্ৰ। তেখেতে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বিজ্ঞান শাখাত
90.6% লৈ আমাৰ সমাজলৈ গৌৰৱ কঢ়িয়াই আনিছে তেখেতক সম্বৰ্ধনা জনাবৰ বাবে আমাৰ ছাত্ৰাৰ ছাৰক উপদেষ্টা আমাৰ ছাত্ৰাৰ ছাৰক অনুৰোধ জনালোঁ তেখেতক এখনি ফুলাম গামোচা আৰু মানপত্ৰ আৰু কলমেৰে সম্বৰ্ধনা জনাব ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাম আসিফা আলম আব্বাছ আলী সাহেবৰ কন্যা তেখেতে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা কলা শাখাত 82% লৈ আমাৰ সমাজলৈ গৌৰৱ কঢ়িয়াই আনিছে তেখেতক সম্বৰ্ধনা জনাব আমাৰ আবুল কাসেম ছাৰে তেখেতক এখন ফুলাম গামোচা এটি মানপত্ৰ আৰু কলমেৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম সাবৰিন আমান তেখেত আমাৰ আবুল হাছেন আল আমান ছাৰৰ সুযোগ্য কন্যা তেখেতে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা কলা শাখাত 77.2% লৈ আমাৰ সমাজলৈ গৌৰৱ কঢ়িয়াই আনিছে তেখেতক এখনি ফুলাম গামোচা মানপত্ৰ আৰু কলমেৰে সম্বৰ্ধনা জনাবলৈ আমাৰ সমাজৰ কাসেম ছাৰক অনুৰোধ জনালোঁ দিম সবে এক লাইন গোটেই দেই আছে নহয় ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম তানিছা আহমেদ তেখেত আমাৰ সিদ্দিক আহমেদ দাদাৰ সুযোগ্য কন্যা তেখেতে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা বাণিজ্য শাখাত 77% লৈ আমাৰ সমাজলৈ গৌৰৱ কঢ়িয়াই আনিছে তেখেতক সম্বৰ্ধনা জনাব আমাৰ তেখেতৰ হৈ কোনোবা আহিছে নেকি তাৰিক হুছেইন আহিছে তেখেতক সম্বৰ্ধনা জনাব আমাৰ সমাজৰ উপসভাপতি মুস্তফা আহমেদ সাহেবে তেখেতক এখন ফুলাম গামোচা মানপত্ৰ আৰু কলমেৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনোৱা হ'ল ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম পাৰভেজ মাৰুফ হাছান তেখেত আমাৰ সমাজৰ নুৰুল আমিন সাহেবৰ সুযোগ্য পুত্ৰ তেখেত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা বিজ্ঞান শাখাত 73.8% লৈ শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে তেখেতক এখন ফুলাম গামোচা মানপত্ৰ আৰু এটি কলমেৰে সম্বৰ্ধনা জনাব আমাৰ আমান ছাৰে ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাম জেবা সানিয়া আমাৰ মিলনপুৰ সমাজৰ জামিৰ হুছেইনৰ কন্যা সুযোগ্য কন্যা তেখেতে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা বিজ্ঞান শাখাত 73.6% লৈ আমাৰ সমাজলৈ গৌৰৱ কঢ়িয়াই আনিছে আমি তেখেতক এখন ফুলাম গামোচা মানপত্ৰ আৰু এটি কলমেৰে সম্বৰ্ধনা জনাম তেখেতক আমাক সম্বৰ্ধনা জনাব আমাৰ মিলনপুৰ গাৰেচুৰ মছজিদৰ ইমাম সাহেবে ভালকৈ চোৱা জাৰা উলফত শ্বাহ আমাৰ মিলনপুৰ সমাজৰ ইমৰানুজ্জামান শ্বাহৰ সুযোগ্য কন্যা তেখেতে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা কলা শাখাত 72% লৈ আমাৰ সমাজলৈ গৌৰৱ কঢ়িয়াই আনিছে তেখেতক সম্বৰ্ধনা জনাব মেহবুব জামান ছাহে তেখেতৰ হৈ সম্বৰ্ধনা পত্ৰ ল'ব আব্দুল হাফিজ সাহেব আমাৰ সমাজৰ উপসভাপতি তেখেতক সম্বৰ্ধনা দিবলৈ অনুৰোধ জনালোঁ সেৱাখিনি দিলোঁ আগতে এটা মিটিং কৰি দিয়া হৈছে ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাম আৰিফ হুছেইন তেখেত আমাৰ আবুল হাছিমৰ সুযোগ্য পুত্ৰ তেখেতে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা বাণিজ্য শাখাত 70.8% লৈ আমাৰ সমাজলৈ গৌৰৱ কঢ়িয়াই আনিছে তেখেতক সম্বৰ্ধনা জনাব আমাৰ মিলনপুৰ সমাজৰ অধিবক্তা ৰফিকুল ইছলাম সাহেবে তেখেতক এখন ফুলাম গামোচা ও মানপত্ৰ আৰু এটি কলমেৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ
মাইক নহ'লে চুই চুই কথা ভাল নহয় ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাম আফতাব আহমেদ আমাৰ মিলনপুৰ সমাজৰ মনসুৰ আহমেদৰ সুযোগ্য পুত্ৰ তেখেতে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা বাণিজ্য শাখাত 70.2% লৈ আমাৰ সমাজলৈ গৌৰৱ কঢ়িয়াই আনিছে তেখেতক এখন ফুলাম গামোচা মানপত্ৰ এটি কলমেৰে সম্বৰ্ধনা জনাব আমাৰ সমাজৰ সন্মানীয় অধিবক্তা হাফিজুৰ ৰহমান সাহেবক তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাম আতাহাৰ চিহাব গাজী আমাৰ মিলনপুৰ সমাজৰ আব্দুল হাফিজ সাহেবৰ সুযোগ্য পুত্ৰ তেখেতে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা বিজ্ঞান শাখাত 66.8% লৈ আমাৰ সমাজলৈ গৌৰৱ কঢ়িয়াই আনিছে তেখেতক সম্বৰ্ধনা জনাব আমাৰ মিলনপুৰ সমাজৰ সহ সম্পাদক সাইদুৰ ৰহমান সাহেবে তেখেতক এখন ফুলাম গামোচা মানপত্ৰ আৰু এটি কলমেৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ ডক্টৰ দুজনক আমি কবিৰ আনসাৰী আমাৰ মিলনপুৰ সমাজৰ শাহনৱাজ আনসাৰীৰ সুযোগ্য পুত্ৰ তেখেতে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা বিজ্ঞান শাখাত 63% লৈ আমাৰ সমাজলৈ গৌৰৱ কঢ়িয়াই আনিছে তেখেতক এখনি ফুলাম গামোচা মানপত্ৰ আৰু এটি কলমেৰে সম্বৰ্ধনা জনাবলৈ ৱাহিদুৰ ৰহমান সহ সম্পাদক তেখেতক অনুৰোধ জনালোঁ ইয়াৰ পিছতে আমি জেনিম সুলতানা পিতা জালালউদ্দিন তেখেতে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা কলা শাখাত 60.4% লৈ আমাৰ মিলনপুৰ সমাজলৈ গৌৰৱ কঢ়িয়াই আনিছে তেখেতক আমি ধন্যবাদ জনাইছোঁ তেখেতক সম্বৰ্ধনা জনাব মিলনপুৰ সমাজৰ উপসভাপতি মোস্তফা আহমেদ সাহেবে তেখেতক এখন ফুলাম গামোচা মানপত্ৰ আৰু কলমেৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনোৱা হ'ল এতিয়া আমাৰ মূল আকৰ্ষণ বিভিন্ন পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ আমাৰ মিলনপুৰ সমাজলৈ গৌৰৱ কঢ়িয়াই অনা MBBS ডাক্তৰ আমাৰ গৌৰৱ সন্মানীয় ডাক্তৰ সন্মানীয় তাৰিক হুছেইন সাহাব মৰহুম মীৰ হুছেইন সাহাবৰ সুযোগ্য পুত্ৰ তেখেতৰ মাতৃও আমাৰ ওচৰত আছে তেখেতৰ মাতৃকো আমি অশেষ ধন্যবাদ আমি মিলনপুৰ সমাজৰ পৰা জ্ঞাপন কৰিছোঁ তেখেতৰ মাতৃয়ে যথেষ্ট কষ্ট কৰি তাৰিক হুছেইনক MBBS ডক্টৰ বনাই আনিবলৈ সক্ষম হৈছে তেখেতৰ এই কষ্টক আল্লাই কবুল কৰক তেখেতক আমি ধন্যবাদ জনাইছোঁ লগতে তাৰিক হুছেইন সাহাবক সম্বৰ্ধনা জনাব আমাৰ মিলনপুৰ সমাজৰ সাধাৰণ সম্পাদক সন্মানীয় আবুল কালাম আজাদ সাহেবে তেখেতক এটি জাপি ফুলাম গামোচা মানপত্ৰ এটি কলমেৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ আমি তেখেতৰ মাতৃকো আমি আমাৰ তাৰিক হুছেইনৰ ওচৰলৈ আহিবলৈ অনুৰোধ জনালোঁ আৰু তেখেতৰ পিতৃৰ যথেষ্ট আশা আছিল যে তেখেতৰ পুত্ৰ ডক্টৰ হ'ব আল্লাহ তেখেতক লৈ গ'ল আমি এই চেগতেই এই সমাজৰ পৰা আমি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ এয়া আপোনালোকৰ সন্মুখত তাৰিক হুছেইন লগতে তেখেতৰ মাতৃ লগতে তেখেতৰ মাতৃকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ
ইয়াৰ পিছতেই আমি সম্বৰ্ধনা জনাম দিলছান আলম আমাৰ মিলনপুৰ সমাজৰ সন্মানীয় সভাপতি আব্দুল মান্নান সাহাবৰ সুযোগ্য পুত্ৰ তেখেতে BAMS চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ তেওঁ BAMS ডাক্তৰ হৈ আমাৰ সমাজলৈ গৌৰৱ কঢ়িয়াই আনিছে তেখেতক আমি অশেষ ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ পৰা আমাৰ সমাজে যথেষ্ট আশা কৰিছোঁ আমি তেখেতৰ পিতৃ আব্দুল মান্নান সাহাবকো তেখেতৰ ওচৰত বিচাৰিছোঁ আমি তেখেতক এখনি ফুলাম গামোচা মানপত্ৰ জাপি ও কলমেৰে সম্বৰ্ধনা জনাম আৰু এই সম্বৰ্ধনা মই নিজেই জনাম আসসালামু আলাইকুম এই আপনাদের আগত আমার সমাজৰ জয়ন্তীকালী ডিক্লাৰেশ্যন সন্মানীয় ডক্টৰ বিখ্যাতকে সম্বৰ্ধনা পত্ৰ গামোচা আৰু জাতিৰে সম্বৰ্ধনা জনাইছে ইয়াৰ লগতে এটা কলমৰ সম্বৰ্ধনা জনাইছে তেখেতৰ লগত তেখেতৰ পিতৃও আছে আমাৰ সমাজৰ সভাপতি মান্নান সাহেব ডাঙৰীয়া তেখেতৰ এখন কলমৰ সম্বৰ্ধনা জনাইছে আমাৰ সমাজৰ জয়ন্তীকালী তেখেতৰ নাম মাছাৰিক আব্দুল্লাহ তেখেতে অসমৰ লগতে অসমৰ বাহিৰতো বিভিন্ন প্ৰতিযোগিতা কবিতা আবৃত্তি বা আৰ্ট চিত্ৰাংকন আদি বিভিন্ন দিশত তেখেতে শিশু শিল্পী হিচাপে শিশু কবি হিচাপেও চাৰ্টিফিকেট লাভ কৰিছে বিভিন্ন শিতানত তেওঁ বিভিন্ন ধৰণৰ অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰি তেওঁ চাৰ্টিফিকেট মেডেল আদি আনি আমাৰ মিলনপুৰ সমাজখনৰ গৌৰৱ কঢ়িয়াই আনিছে তেখেতে বৃত্তি পৰীক্ষাটোৰ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে অসমৰ ভিতৰত তেওঁ প্ৰথম স্থান লাভ কৰিছে লগতে অসমৰ বাহিৰতো তেখেতে বিভিন্ন ঠাইত প্ৰতিযোগিতা কৰি মেডেল আৰু চাৰ্টিফিকেট আনিবলৈ সক্ষম হৈছে আমি তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ ইমান সৰু ল'ৰা 12 বছৰ বয়স তেখেতে আগন্তুক দিনত আমাৰ মৰিগাঁৱলৈ মৰিগাঁও মিলনপুৰলৈ বহু সুনাম কঢ়িয়াই আনিব বুলি আমি আশাবাদী তেখেতকো আজি আমাৰ এই সম্বৰ্ধনা অনুষ্ঠানত এটি সম্বৰ্ধনা জনাম তেখেতক এটি ফুলাম গামোচা মানপত্ৰ আৰু এটি কলমেৰে সম্বৰ্ধনা জনাবলৈ আমাৰ মিলনপুৰ সমাজৰ সন্মানীয় উপদেষ্টা আলহাজ আনোৱাৰ সাহেবক অনুৰোধ জনালোঁ তেখেত আজি পুনৰ আৰু এটা কম্পিটিশ্যনমূলক পৰীক্ষাৰ কাৰণে তেওঁ গুচি যাবলগীয়া হৈছে সেইকাৰণে আহিব পৰা নাই তেখেতৰ দাদাজী আমছৰ আলী সাহেবক সম্বৰ্ধনা পত্ৰ ল'বলৈ অনুৰোধ জনালোঁ আৰু তেখেতক সম্বৰ্ধনা দিবলৈ মই অনুৰোধ জনালোঁ এইফালে গামোচা নাই নালাগে হ'ব সদন আজি আমাৰ যি সম্বৰ্ধনা অনুষ্ঠানটি আছিলে আমি এইখিনি ছাত্ৰ ছাত্ৰীকে আমাৰ মিলনপুৰ সমাজৰ হৈ আমাৰ মিলনপুৰ সমাজৰ ছাত্ৰ ছাত্ৰীসকলক আমন্ত্ৰণ কৰি আনিছিলোঁ আমি আশা ৰাখিছোঁ আমাৰ এই যোগ্য ছাত্ৰ ছাত্ৰীসকলে আগন্তুক দিনত আমাৰ সমাজলৈ বিভিন্ন দিশত তেওঁলোকে উত্তীৰ্ণ হৈ বিভিন্ন স্থান লাভ কৰি তেওঁলোকে পুনৰ আমাৰ সমাজলৈ গৌৰৱ কঢ়িয়াই আনিব আমি আশাবাদী ইতিমধ্যে যথেষ্ট জ্ঞানী ব্যক্তিসকলে আপোনালোকক পৰামৰ্শ আগবঢ়ালে আমি মিলনপুৰ সমাজৰ ফালৰ পৰা আশা ৰাখিছোঁ আমাক এই সমাজৰ পৰা IPS অফিচাৰ আমাৰ যথেষ্ট প্ৰয়োজন হৈছে APS অফিচাৰ আমাৰ প্ৰয়োজন হৈছে আমি আশা কৰিছোঁ ইতিমধ্যে আপোনালোকক কৈ গৈছে যে আপোনালোকে এটা সিদ্ধান্তত আজিৰ তাৰিখতে এটা সিদ্ধান্তত উপনীত হৈ এটা এম লৈ আপোনালোকে আগবাঢ়িব তেতিয়া আপোনালোকে নিশ্চয় এমত সফল হ'ব পাৰিব গতিকে আগন্তুক দিনত আমাৰ মিলনপুৰ সমাজৰ পৰা আমি গৌৰৱ যাতে কৰিব পাৰোঁ আমি আপোনালোকৰ পৰা আশা কৰিছোঁ আপোনালোকৰ পৰা যে আপোনালোকে IPS অফিচাৰ APS অফিচাৰ আমাক সেইখিনি আপোনালোকে দিব বুলি আৰু লগতে আপোনালোকক এটা অনুৰোধ জনাইছোঁ আপোনালোকে যি ধৰণে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'ল আপোনালোকৰ দায়িত্ব ছাত্ৰ ছাত্ৰীসকলৰ দায়িত্ব থাকে যে আপোনালোকৰ লগত আৰু বহু ছাত্ৰ ছাত্ৰীয়ে
ভালকৈ তেওঁলোকে নাম্বাৰ লৈ পাছ কৰিব পৰা নাই তেওঁলোকক আপোনালোকে দিহা পৰামৰ্শ দি ইতিমধ্যে আমাৰ বক্তাসকলে কৈ গৈছে যে এজন ভাল বন্ধুক আগুৱাই লৈ যায় যিসকলে পৰা নাই তেওঁলোকৰ মনোবল যাতে মানে নাভাঙে তেওঁলোকক আপোনালোকে পৰামৰ্শ দি আগন্তুক দিনত তেওঁলোকক আগুৱাই লৈ যাব বুলি পেলাই মই দায়িত্ববোধ আপোনালোকৰ আছে বুলি ভাবিছোঁ গতিকে সেইখিনি কামো আপোনালোকে কৰিব আৰু আমাৰ সমাজৰ তৰফৰ পৰা আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আপোনালোকক ধন্যবাদ দিলোঁ আপোনালোকে সমাজৰ দেশৰ এটা ধ্ৰুৱতৰা হৈ মানে গঢ় লৈ আহক তাৰে কামনা কৰিলোঁ এইখিনিকে কৈ আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানটি সামৰণি মাৰিলোঁ ধন্যবাদ কৃতি ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰা দুআষাৰ যদি কোনোবাই ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা কিবা ক'ব বিচাৰে তেতিয়া ক'বলৈ মই আহ্বান জনাইছোঁ প্ৰথমতেই ডাক্তৰ তাৰিক হুছেইনক চমুকৈ দুআষাৰ ক'বলৈ মই আহ্বান জনাইছোঁ মৰম কৰিছে চাহাই কৰিছে আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰিছে মোৰ ঘৰৰ মানুহখিনি আছে ভগৱান আল্লাহ যিজন আছে সদায় স্মৰণ কৰিব দিয়াৰ মালিক তেখেতে হয় আমি জাষ্ট আমাৰ নিজৰ কৰ্তব্য আৰু নিজৰ কষ্টখিনি কৰিব সদায় মনত ৰাখিব তো আপোনালোকে দেখা পাইছে তিনিজন কেণ্ডিডেট মই পাইছোঁ এখেতসকলক সুধিম সিহঁতৰ কেনেকুৱা লাগিল তো ভণ্টি তোমাক আমাৰ মিলনপুৰ সমাজ পৰিচালনা সমিতিৰ কমিটিৰ তৰফৰ পৰা যিখিনি সন্মান দিলে কমিটিয়ে দিয়া মানে কি আমাৰ মিলনপুৰ সমাজে দিয়া তো তোমাক যিখিনি সন্মান দিলে আমাৰ সমাজৰ পৰা তুমি সেইখিনি মনত কিমান গৌৰৱান্বিত হৈছে আৰু মনত কেনেকুৱা লাগিছে আৰু আমাৰ মিলনপুৰ সমাজক কি বুলি তুমি জনাবা নমস্কাৰ মোৰ নাম জেবা সানিয়া আৰু মোৰ দেউতাৰ নাম জামিৰ হুছেইন আৰু মোৰ মাৰ নাম জোৎস্না বেগম মই মানে উপস্থিতে মই হাই ছেকেণ্ডেৰী পৰীক্ষাত উৎফুল্ল হৈছোঁ আৰু আমাৰ সমাজৰ মানুহখিনিয়ে বহুতখিনি আমাক ৰেছপেক্ট দিলে বহুত ভাল লাগিলে আৰু আমাৰ বহুত ডাঙৰ ডাঙৰ মানুহখিনি আমাৰ কাৰণে বহুত ভাল ভাল কথা কৈছে বহুত শুনিব পাৰিছোঁ আৰু মানে বুজিব পাৰিছোঁ যে আগন্তুক দিনত কি কৰিব লাগিব চ' মানে মই বহুত হেপী মোৰ মামাহঁতো আছে তাহাঁতেও মোক বহুতখিনি জ্ঞান দিছে বা আমাৰ ডাঙৰ যোনবোৰ মানুহ আছে তাহাঁতেও আমাক বহুত বুজাইছে চ' মই বহুত হেপী আৰু সেইটোৱে ক'ম আৰু মই যাতে আগত লাইফত ছাকচেছ হ'ব পাৰোঁ তাৰো মানে আশা কৰিলোঁ আৰু যাতে চবেই মোক মানে দুৱাখিনি দিয়ে যাতে মই আগবাঢ়িব পাৰোঁ আৰু থেংক ইউ ধন্যবাদ নমস্কাৰ মোৰ নাম মিছ চাবৰিন আমান মই আজি বহুত সুখী হৈছোঁ ইমানখিনি সন্মান পাই আৰু মই সমাজৰ সকলো মানুহকে ধন্যবাদ জনাইছোঁ লগতে মোৰ মা দেউতাকো মই ধন্যবাদ জনাইছোঁ মোক ইমানখিনি সুবিধা দিয়াৰ বাবে এইখিনি কৈ মোৰ ধন্যবাদ ধন্যবাদ নমস্কাৰ মোৰ নাম জেনিম চুলতানা মোৰ বহুত সুখী হৈছোঁ সকলোকে বহুত ধন্যবাদ জনাইছোঁ ঠিক আছে তোমাক যে মিলনপুৰ সমাজ পৰিচালনা সমিতিৰ তৰফৰ পৰা তোমাক যে ইমানখিনি সন্মান দিলে চাৰ্টিফিকেট দিলে কলম দিলে গামোচাৰে তোমাক সন্মান জনালে সেই বিষয়ে তুমি মিলনপুৰ সমাজ পৰিচালনা সমিতিৰ কমিটিক তুমি তোমাৰ তৰফৰ পৰা কি জনোৱা আজি ইয়াতে মোক মাতি কিনে তেখেতে মোক বহুত ভালকৈ সন্মান দিলে আৰু মৰম চেনেৰে মোক গামোচা এইবোৰ বস্তুবোৰ দিলে সেইকাৰণে মোৰ মনটো বৰ ভাল লাগিল আৰু মই বিচাৰোঁ যে আপোনালোকে সকলোকে মোক দুৱা কৰক যাতে মই আৰু আগুৱাই যাব পাৰোঁ আৰু এজন ভাল ডাঙৰ মানুহ বনিব পাৰোঁ ঠিক আছে ধন্যবাদ তো দৰ্শকসকল ইয়াত যিহেতু আমাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টক সন্মান কৰা হৈছিলে তাৰ মাজেদি আমাৰ এটি বহুত ডাঙৰ গৌৰৱৰ বিষয় আমাৰ মিলনপুৰৰ দুজন যুৱক উঠি অহা চামৰ যুৱক দুজনে MBBS পাছ কৰি আহিলে তো মই এজনক পাইছোঁ আৰু এজন নাই বৰ্তমান তো তেখেতক মই সুধিম এই বিষয়ে আজি আমাৰ মিলনপুৰ সমাজ পৰিচালনা সমিতিৰ তৰফৰ পৰা ইমানখিনি সন্মান দিলে তেখেতক আৰু সকলোকে দিলে তেখেতৰ মনত কেনেকুৱা এটা অনুভৱ হৈছে মই তেখেতক সুধিম তো আপোনালোকে চাই থাকক ভিডিঅ'টো সমাজৰ নমস্কাৰ সৰ্বপ্ৰথমে মই আলহামদুলিল্লাহ ক'ব বিচাৰোঁ কাৰণ সকলো চব কিছুৰে মালিক ওপৰৱালা হয় দ্বিতীয়তে হ'ল যে যিটো পদক্ষেপ আমাৰ সমাজ পৰিচালনা সমিতিয়ে গ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰীখিনিক সম্বৰ্ধনা জনাই এইটো এটা বহুত ধুনীয়া বহুত ভাল পদক্ষেপ লৈছে কাৰণ ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীখিনি অনুপ্ৰাণিত হয় তেখেতসকলে আৰু ভাল ফলাফল আগবঢ়াবলৈ তেখেতসকলে উৎসাহিত হয় কাৰণ
যেতিয়া আমি ছাত্ৰ ছাত্ৰীসকলক যেতিয়া আমি এনেকৈ আগবাঢ়িবলৈ তেখেতক উৎসাহিত কৰোঁ তেতিয়া সিহঁতসকলে সিহঁতৰ মনোবলটো বহুত আগবাঢ়ি যায় ভাল হয় চ' এইটো এটা বহুত ভাল বহুত ধুনীয়া পদক্ষেপ তেখেতসকলে লৈছে তাৰ বাবে মই সমাজ পৰিচালনা সমিতিক অশেষ ধন্যবাদ জনাইছোঁ কাৰণ তেখেতসকলে ইমান ভাল এটা পদক্ষেপ লৈছে অকল মোক আজি সন্মান দিয়াৰ কথানো নহয় এনেকৈ নৱপ্ৰজন্ম যিমান আছে সমাজৰ যিমান নৱপ্ৰজন্ম সিহঁতেও উৎসাহিত হ'ব যেনেকৈ মেট্ৰিক হওক হায়াৰ ছেকেণ্ডেৰী হওক যে এইবাৰ সিহঁতেও দেখিছে যে এনেকৈ ভাল ৰিজাল্ট কৰা কৃতি ছাত্ৰসকলক এনেকৈ সন্মান প্ৰদৰ্শন কৰিছে তেখেতসকলৰ মনতো এটা ভাল আশা হ'ব যে আমিও যদি ভাল ৰিজাল্ট কৰোঁ আমিও এনেকৈ সন্মান মানে লাভ কৰিব পাৰিম চ' এটা বহুত ধুনীয়া এটা পদক্ষেপ লৈছে আমাৰ সমাজ পৰিচালনা সমিতিয়ে ঠিক আছে ধন্যবাদ তো আপোনালোকে দেখাই পেলাই ভাল লাগিল আজি যোনটো এটা পৰিৱেশ পালোঁ তো আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'ত দেখা পাব আজি বহুতখিনি ভিডিঅ' মই কৰিছোঁ তো ইয়াত বহুত গণ্যমান্য ব্যক্তিসকল আছিলে আমাৰ শিক্ষাগুৰুসকল আছিলে সিহঁতে আগৰ প্ৰজন্মৰ যিখিনি ল'ৰা ছোৱালী উঠি আহিছে পঢ়ি পেলাই কিমানখিনি ভৱিষ্যতলৈ পঢ়িলে কেনেকৈ আগুৱাই যাব বহুত দিশা পৰামৰ্শ দিছে তো আপোনালোকে গোটেইকেইটা ভিডিঅ' চাব বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' হয় আপোনালোকে ভিডিঅ' স্কিপ নকৰি চাই থাকিব আপোনালোকে আৰু ফ'ল' কৰিব মোৰ চেনেলটো আৰু আগুৱাই লৈ যাবৰ কাৰণে সুবিধা কৰি দিব আৰু আপোনালোকৰ মৰম বিচাৰি এইখিনিতে মোৰ ভিডিঅ'টোৰ সামৰণি মাৰিলোঁ ধন্যবাদ